একদম কেটা বজাত ওলাইছো আমি 7:45 এয়া ক হাই হাই একদম কাজিৰঙাত থকা আৰু কি ক'ম আৰু ফৰেষ্ট অফিচাৰটোৱে গোটেইটো দেখি জানে এজাক আহিছে একদম কেটা বজাত ওলাইছো আমি 7:45 আমি এতিয়া ওলাইছো এইফালে গুলুমুলু নিশামতি কাজিৰঙালৈ বুলি আৰু এইফালে আমাৰ ঘৰৰ নকওঁ এতিয়া চবে জানে কমেণ্ট পঢ়ি ভাল পোৱা আৰু চবকে কমেণ্ট পঢ়িবলৈ দিয়া এয়া ক যাম আজি মা সোমাই দিয়া মই ওলাই দিওঁ গুলো ওলাই দিয়া দিগদাৰ হ'ব নি বাবু অকণ আগলৈ গৈ দিয়ক এইফালে নেশ্যনেল পাৰ্ক প্ৰথম পিকনিক স্পট এইফালে পুৰাই দিয়া ইয়াৰ পৰা তুমি গৈ থাকিব লাগিব ইয়াত মেপত দেখুৱা মানে 1.5 কিলোমিটাৰ লাহেকে বৰগছ ক'লে টাৰ্ণিং লৈ লোৱা এইটো আপত উঠিব লাগিব অলপ পানী ল'ব লাগিব কেন থাকিলে নহ'ব ন আকৌ আমাৰ কেন নাই নহয় নাই নাই ইয়াৰ ওপৰতে লৈ নাহিলে ভাল হৈছে 1 নম্বৰ লগোৱা আকৌ হ'ব এনেও ৰখামেই কিমান টকা কি কৈছে 60 টকা গাড়ী 60 টকা দুষ্টু কি নাইকিয়া হ'ল নহয় হ'ব সেইটো দিয়ক এইটো 60 টকা লওক এইটো আছে নদী পাই পাম নদী পাই খাম বোলা এদিন খালে একো নহয় ধুনীয়া ধুনীয়া ঘৰ ভৰি মানি বাবা চোৱা আকৌ দেখা বৈ থকা পানী আছে মানে জেগাটো ধুনীয়া হ'ব মূৰটো উলিয়াই নিদিবি তাই জেগা চাইছো গাড়ী আহিছে বাছ মানুহ ঘূৰিলে এতিয়া এইখিনি ঘূৰি পেলাই হেৰিলে যাব জিম চাফাই কৰিবলৈ যাব
দেউতা এতিয়া পিছত কিনিব বোলে এইবাৰ জীয়েক আৰু বোলে মা মাছ মামা ইফালে আমাৰ ৰান্ধনি লাগি আছে গাত লাগি থাকিলে হাঁহৰ মাংস আমাৰ এয়া চালাড কাটি আছে চালাড কাটা মানুহ আৰু পৰিয়াৰ দেউতাই ফালৰ পৰা ফুৰি আহিলে পৰিৰ মুড আৰু এটা বস্তু দেখাম ইণ্টাৰেষ্টিং বস্তু এটা বহিয়ে দিছিলে দেখিলো হাতখন চা ৰাস্তা আহি থাক একদম কাজিৰঙাত থকা আৰু কি ক'ম আৰু ফৰেষ্ট অফিচাৰটোৱে গোটেইটো এয়া আমাৰ অতিথি পিকনিকৰ অতিথি বোকাহাটৰ কাৰ পাৰ্কিং কৰোৱা সেই বিশেষ বনাই চিনি পাইছেনে বাৰু পিছটো লাগি থাকিলে ওলাই থাকিব এয়া বাৰীৰ টেঙা দুটা টেঙা আৰু এইফালে মিঠাই আৰু ভুজিয়া আপোনালোকৰ দাইল বনালে নেকি আৰু কাজিৰঙাৰ পিকনিক স্পটতে বহুতো ছাবস্ক্ৰাইবাৰ লগ পোৱা হ'ল বহুকেইজন ছাবস্ক্ৰাইবাৰক লগ পোৱা হ'ল কিন্তু সকলোৰে লগত ভিডিঅ' বা ফটো উঠা নহ'লে তাৰ মাজতে এওঁলোক আহিলে বাৰ লগত উপাসনাৰ লগত চাহ চিনাকি হ'বৰ বাবে একেবাৰে শেষত এইকেইজনীয়ে নুৰা খাইছে আৰু সিহঁতি খোৱালে আমাৰ কুশল হৈ আছিলে সি আমাৰ লগতে বহিলে এতিয়া আকৌ এহেঁতৰ লগতো খাইছেগৈ আৰু কিমান খাইছে फिर मिलेंगे न्यू ईयर पर আৰু অৱশেষত পিকনিক সামৰি আমিও ওলাই আহিলোঁ জীপ চাফাৰী কৰিবলৈ বুলি আৰু বাহঁতো বিদায় ল'লে আৰু ভিনদেউৰ যিহেতু কামো আছিলে সেইবাবে অৱশেষত আমি সকলো সামৰি মেলি গোটেই পৰিয়াল ওলাই আহিলোঁ জীপ চাফাৰী কৰিবলৈ বুলি কাজিৰঙাৰ চেণ্ট্ৰেল জোনত আৰু ময়ো এতিয়া উঠি ল'ম এতিয়া আমাৰ জীপৰ দাদাজনো আহি আছে জীপ চাফাৰী এয়া আমাৰ আৰম্ভ হৈ গ'ল জীপ চাফাৰী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুলি জীৱনত মোৰ দ্বিতীয়বাৰ একেখন জিলাতে যদিও আৰু এইয়া সকলো আৰু আগফালে মা আংগাটিক ধূলি এতিয়া মানে হেৰি হৈছে আমাৰ হয়তো টিকেট কাটিবলৈ গৈছে ভিতৰত এণ্ট্ৰি গেটত আমি ৰখি আছোঁ সাংঘাতিক ধূলিও
ঠিক আছে বাই বাই দেই Welcome to Kaziranga National Park. আৰু কাজিৰঙাৰ ভিতৰলৈ আমি আচলতে বহুত সৰুতেই যোৱা মনত আছে কিন্তু তেতিয়া ইমান ভালকৈ মনত নাথাকিলে কি দেখিলোঁ কি নাই গতিকে আজি কেইবা বছৰ পিছত পুনৰবাৰ আমি কাজিৰঙাৰ ভিতৰলৈ এইদৰে জীপ চাফাৰী কৰিবলৈ বুলি ওলালোঁ আৰু সঁচাকৈ বিৰাট ভাল লাগিলে ভিতৰত গৈ একদম মনে মনে আহিব কৈছে সেইকাৰণে একদম চুপচাপ আহিছোঁ পৰিমাণো শুই গ'ল এতিয়া নতুন নতুন জন্তু ধুনীয়াকৈ চাই মেলি গৈ আছোঁ আমাৰ দেউতা ভাগৰ বহুত বেছি ভয় লাগিছে কাৰণ বাঘে পকেট ধৰিব বুলি এয়া বনৰীয়া মৌ ৰাইজ দেখিছেনে তন্দুৰুচ মৌ ঘৰনে মোৰ ধৰিবলৈ দিগদাৰ হৈ যায় আৰু কাজিৰঙাৰ ভিতৰত জীপ চাফাৰী প্ৰায় আমাৰ 2.5 ঘণ্টামান হ'ল আৰু পাৰিলে আপোনালোকে আগদিনাখনে বুকিং কৰিবলৈ চেষ্টা কৰিব আৰু এটা কথা ভিতৰত একদম হৰ্ণ মাৰিব নোৱাৰে আৰু কোনো ধৰণৰ আচলতে হাল্লা কৰাটো উচিত নহয় তাত বাৰে বাৰে কৈ পঠিয়ায় যে বেছি চিঞৰ বাখৰ কৰিলে হাল্লা কৰিলে জন্তুবিলাকে খেদি অহাৰ চান্স থাকে গতিকে অকণমান আচলতে তেওঁলোকৰ জেগালৈ আমি গৈছোঁ জন্তুৰ জেগালৈ যেতিয়া মানে জীৱ জন্তুৰ নিজৰ জেগালৈ যেতিয়া গৈছোঁ গতিকে আমি অকণমান সেইখিনি ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি যোৱাটো ভাল গতিকে যিসকল যাব এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনালোকক জনাইছোঁ আৰু এইদৰেই আমাৰ কাজিৰঙাৰ যাত্ৰা সামৰি অৱশেষত আমি ঘৰমুৱা হ'লোঁ বিৰাট ভাল লাগিলে সঁচাকৈ আৰু ঘৰত এয়া চলি আছে উপাসনা বৰাৰ নতুন এটি ষ্টুডিঅ' টাইপে আৰু ধুনীয়াকৈ সজোৱা হ'ব ৰং কৰা হৈছে আৰু বিভিন্ন কাম আছে গতিকে লাহে লাহে গম পাব দেখিবলৈ পাব আৰু বহুত সজাবলৈ আছে এটা ষ্টুডিঅ' টাইপ য'ত ৰীল চিল বা অন্য ভিডিঅ'সমূহ বনোৱা হ'ব এয়া স্কুলৰ পৰা আহিলোঁ অহাৰ পাছত ৰুমটোৰ অকণমান ৰুমটো চেঞ্জ কৰোঁ বুলি যে কালি কৈছিলোঁ আমাক কিয়ন পৰা ব'লক চেৰা দিয়া ভাত খাব মাতিছে চেৰা দিয়া ভাত খাব মাতিছে আমাৰ কিয়নদাৰ কেইটা গুণ আছে কৈ দেখোন একাধাৰে সুনিপুণ কাৰিকৰ নামঘৰৰ নামঘৰীয়া ঘৰৰ গৃহস্থ পেইণ্টাৰ ৰং কৰা মাৰি থাকক মিহি মিহিকে Kalah bos. Aha dah, aha. Aha ni dia, mami dia. Aha, mami dia. Apa deh? Udah ha? Udah ha? Udah ha? Oh ya,
আৰু এইদৰেই আমাৰ জীৱনৰ এটি এটি সৰু সৰু ক্ষণ আপোনালোকৰ মাজত আপোনালোকৰ লগত শ্বেয়াৰ কৰি গৈ আছোঁ আৰু এইদৰে আপোনালোকে উপাসনা পৰি সকলোকে মৰম দি যাব দুইজনীকে আশীৰ্বাদ কৰিব আৰু লগতে সকলোৱে ভালে থাকক আজিৰ ভিডিঅ'ত ইমানখিনিয়ে ধন্যবাদ